দাস যেহেতু দেখা পাইছোঁ যি এই যে বানপানী কালৰূপ হিচাপে আপোনালোকৰ ইয়াত কেইখন গাঁও বা কিমান গাঁও মানুহে মানে দুখত ভাগি পৰিছে পাইছে ৪-৫খন গাঁও মানে ডুবি গৈছে আজি কিমান দিন হৈছে বানপানী কালৰূপ দেখা পোৱা গ'ল বানপানী আজি 2 দিন 3 দিন হৈ গ'ল 3 দিন হৈ গ'ল এতিয়া আপোনালোকে কোনো ধৰণৰ কিবা চৰকাৰে ব্যৱস্থা খোৱা বোৱাৰ বাবে কিবা পাইছে নেকি পাইছে না কোনো বস্তু পোৱা নাই ৰিলিফ পাইছিলে নাই আপোনালোকৰ ইয়াত স্থানীয় বিধায়ক আহিছিলে নাই পোৱা নাই আপোনালোকৰ বিধায়ক কোন বিধায়ক তো আমালোকে হোজাই এতিয়া আপোনালোকে ইয়াত গাঁও কেইখনৰ নাম ক'ব পাৰিব এইটো সাঁওতাল বস্তি আছে এইটো নাওভাঙ্গা কেন্দুগুৰি হায়াং কিমান কম মানে ৪-৫খন গাঁও অনুমানিক আছে গোটেই গাঁওখন পানীৰ তলত এতিয়া আপুনি কি ক'ব যিহেতু আপোনাৰ এতিয়া খাবলগীয়া একো বস্তু নাইকিয়া হৈ আছে কি কম খাবলৈ তো দুখ হৈ আছে মানুহৰ খোৱা বোৱা চৰকাৰে কিবা দিছে নেকি নাই দিয়া নাই তো এতিয়া যে আপুনি যে এই পানীবিলাক ভাল নে বেয়া আপুনি ক'ব নাজানে তথাপি এই পানীবিলাকত অহা যোৱা কৰিছে ইয়াত কিবা চৰকাৰী কোনো ঔষধৰ ব্যৱস্থা দিয়া হৈছে নেকি নাই দিয়া হয় না এতিয়া আপোনালোকৰ ইয়াত হঠাৎ কিবা দুৰ্ঘটনা বেমাৰ হ'ব পাৰে ন বেমাৰ মৃত্যু ভোগত পৰিবলগীয়া হৈছে মৃত্যু হ'ব পাৰে এতিয়া আপুনি কিবা ডক্টৰৰ ইয়াত কিবা আহিছে নেকি চৰকাৰী ডক্টৰ অহা নাই তো ডক্টৰ এদিনো অহা নাই আপোনাৰ কোনো ধৰণৰ ৰাস্তা বন্ধ হৈ গ'ল এতিয়া আপোনালোকৰ যিহেতু বানপানী অহাৰ সময়ত আপোনালোকে গম পাইছিলে গম পোৱাৰ পিছত এতিয়া আপোনালোকে ক'ত মানে থকা খোৱাৰ ব্যৱস্থা কৰিছে এইটোতো যিটো মানুহৰ ঘৰত ওলাই পানী উঠিছে এইটোতো বেলেগ জেগাৰ পৰা গৈ আছে না আৰু যিটো অলপ ডাঙা আছে এইটোতো ঘৰতে এৰি আছে